গাইস প্ৰথমে এই ভিডিঅ'টো চাওক তাৰ পিছত মই কিবা কৈ আছো জুবিন গাৰ্গ অসমীয়া ৰাইজৰ সম্পত্তি অসমীয়া ৰাইজে জুবিন গাৰ্গক জীয়াই ৰাখিব মিয়া মুছলমান বিলাকে নে উচ্ছেদৰ ভয়তহে জুবিন গাৰ্গৰ নকলি সমৰ্থক হৈ আছে তেওঁলোকে এতিয়া যে তেওঁলোকৰ ডাঙৰ ডাঙৰ ইস্তামা হৈ আছে কবাত জুবিন গাৰ্গৰ ফটো ৰাখিছে নেকি এই যে ভিতৰৰ ধৰ্ম সভাবিলাক হৈ আছে কবাত জুবিন গাৰ্গৰ ফটো ৰাখিছে নেকি জুবিন গাৰ্গৰ ফটো আমিহে ৰাখত ৰাখিছো আমিহে দুৰ্গা পূজাত ৰাখিছো গতিকে জুবিন গাৰ্গ যাৰ তাৰ ওচৰতে থাকিব যাৰ নহয় নকলি মানুহৰ লগত কেতিয়াও জুবিন গাৰ্গ নাথাকে যেতিয়া 2 বছৰ পিছত তেওঁলোকে জুবিন গাৰ্গ পাহৰি যাব কিন্তু অসমীয়া মানুহে জুবিন গাৰ্গক কেতিয়াও নাপাহৰে তো গাইস আপোনালোকে তো ভিডিঅ'টো চালেই অসমৰ মিয়া মুছলমানে জুবিন প্ৰেমিক নহয় যদি অসমৰ মিয়া মুছলমানে জুবিন প্ৰেমিক নহয় তেনেহলে আমাৰ মুখ্যমন্ত্ৰী জুবিন প্ৰেমিক নহয় এর কাৰণ এটুই কাৰণ অসমৰ মিয়া মুছলমানেও মুখ্যমন্ত্ৰীক ভোট দিছিল ভোট দি কেনে মুখ্যমন্ত্ৰী বনাইছে তো মই এটুই ক'ব বিচাৰো যে এইবোৰ মন্তব্য নকৰিব এইবোৰ মন্তব্য এৰি দিয়ক আৰু আপোনাৰ টাইমটো শেষে হৈছে 26ত আপুনি যাবই হাটিব আৰু হাখনত নাথাকে আপুনি আৰু ৰজাৰ পাঠ কৰিব নালাগে বহুত কৰিলে ৰজাৰ পাঠ আৰু নালাগে আপোনাক আপোনালোকৰ মতামত কমেন্ট বক্সত জনাব ধন্যবাদ